আমাৰ গৃহৰক্ষী চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আমি স্মাৰক পত্ৰৰ জৰিয়তে হওক বা আমি আন্দোলনৰ জৰিয়তে হওক আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা গৃহ বিভাগক আমি আমাৰ সমস্যাসমূহৰ ওপৰত আমি দাবী কৰি আহিছোঁ। কিন্তু চাওক, আজি অসম চৰকাৰৰ যিবিলাক মানে স্থায়ী কৰ্মচাৰী বিভাগ আছে তেওঁলোকৰ দিনক দিনে তাৰমানে তেওঁলোকৰ সুবিধাবিলাক কৰি আছে, কিন্তু যিখিনি গৃহৰক্ষী জোৱানে স্বেচ্ছাসেৱক হৈ দেশ মাতৃক সেৱা কৰি আছে, দেশৰ জৰুৰীকালীন অৱস্থাটো আমাৰ নিজক তুচ্ছ কৰি আমাৰ পৰিয়ালৰ কথা নাভাবি আমি মানে বিভিন্ন সময়ত আমি দেশৰ সেৱা কৰি আহিছোঁ। যে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক এটা কথাই আমি অৱগত কৰিম, যি আমাৰ গৃহৰক্ষীৰ বৰ্তমান মৌলিক সমস্যা, যে গৃহৰক্ষী আইনখন আমাৰ সংশোধন কৰি চাকৰি নিয়মীয়াকৰণ কৰক, যি বয়সৰ ঊৰ্ধ্বসীমা 55 বছৰৰ ঠাইত 60 বছৰলৈ বৃদ্ধি কৰক। বৰ্তমানত যিটো আমাৰ অনলাইন ছফ্টৱেৰ ছিষ্টেম, এই অনলাইন ছফ্টৱেৰ ছিষ্টেমত শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ যিবিলাক গৃহৰক্ষী স্বেচ্ছাসেৱক সেৱিকা আছে তেওঁলোকক যে কৰ্তব্যত মকৰাৰ কৰে, এই ক্ষেত্ৰত এনেকুৱা এটা অনিয়ম হৈ আছে যিটো সময়ত নেকি অসমত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ মানে সংখ্যা হ'ল আপোনাৰ প্ৰায় 26,000 আৰু তাৰ পৰিৱৰ্তে মকৰলৰ পদৰ সংখ্যা হ'ল প্ৰায় 16,500। যে এনেকুৱা এটা নিমিলা অংকত আমাৰ গৃহৰক্ষী জনসকলৰ মাজত যি যিটো ছফ্টৱেৰ আনিছে, এই ছফ্টৱেৰটো আমাৰ কোনো ক্ষেত্ৰত সুবিধাজনক নহয়। এই ক্ষেত্ৰত যিটো ছফ্টৱেৰৰ শুভাৰম্ভণি কৰিছিল, সেই ছফ্টৱেৰ শুভাৰম্ভণিত তেতিয়াৰ গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান বৰ্তমান আৰাম সিং মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছিল আৰু আপোনালোকক এইখন আমি মানে অৱগত কৰিলোঁ। ইয়াতে তাৰমানে কি আমাৰ ভিতৰত গৃহৰক্ষীৰ ভিতৰত যিটো ডিভাইড এণ্ড ৰুল পলিচি ইয়াতে কৰিছে, আৰু যাৰ বিনিময়ত এতিয়া অসমত যিমানবিলাক আৰক্ষী চাউনী আছে তাত আমাৰ এই বস্তুটো আজি প্ৰতিফলিত হৈছে, যে আমাৰ মাজত ভাতৃসংগতৰ মানে এটা সূচনা হৈছে। যে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা গৃহ বিভাগক আমি জনাব বিচাৰোঁ যে অনতিবিলম্বে যি ছফ্টৱেৰ ছিষ্টেম মানে চলি আছে, সেই ছফ্টৱেৰ ছিষ্টেম স্থগিত ৰাখক। যেতিয়ালৈকে অসমত গৃহৰক্ষীৰ অনুপাতে কৰ্তব্য মকৰলৰ পদৰ সংখ্যা নবঢ়ায় তেতিয়ালৈকে এই ছফ্টৱেৰটো বন্ধ ৰাখিব লাগে। লগতে চাওক, আমাৰ যিহেতু গৃহৰক্ষী স্বেচ্ছাসেৱক সেৱিকাসকলৰ মানে কৰ্তব্যৰ কালতেই হওক বা কৰ্তব্য আমাৰ যি বয়সৰ ঊৰ্ধ্বসীমা 55 বছৰ, এই 55 বছৰ বয়সলৈ বৰ্তমানত চৰকাৰীভাৱে আমি কোনো সুবিধা নাপাওঁ, নে মেডিকেল পাওঁ, নে আমি পেঞ্চন পাওঁ, নে আমি কি পাওঁ। যে ইয়াৰ জৰিয়তে চাওক, আমাৰ মাজৰ পৰা যিসকল গৃহৰক্ষী ভাই বন্ধু আমাৰ ঢুকাই গৈছে বা মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ মানে জীয়াই থকা অৱস্থাত মানে সামান্য কৰ্তব্যটো কৰি তেওঁৰ সৰু পৰিয়ালটো পোহপাল দি আছিলে। যেতিয়া তেওঁ ঢুকাই গ'ল, তেওঁৰ সেই দুৰ্ভিক্ষা পৰিয়ালটোৰ আজি কি অৱস্থা আছে, আজি তেওঁলোকৰ হৈছে, কালি আমাৰ হ'ব। যে এই ক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়ালে অসম চৰকাৰৰ গৃহ বিভাগ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখিতভাৱে বহুবাৰ আবেদন নিবেদন জনাইছিল, কিন্তু এতিয়ালৈকে তেওঁলোকৰ ক্ষেত্ৰত কোনো এটা সুবিধাজনক পদক্ষেপ গ্ৰহণ কৰা আমাৰ সন্থাৰ দৃষ্টিগোচৰ নহ'ল। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মানে জনাব বিচাৰিছোঁ যে চাওক, আপুনি অকল আপোনাৰ পৰিয়ালৰ কথা ভাবিলে নহ'ব, যে এই অসমৰ যিবিলাক দুৰ্ভগীয়া পৰিয়াল আছে, অৰ্থাৎ অসমৰ গৃহৰক্ষীৰ যি মৃত গৃহৰক্ষীৰ দুৰ্ভগীয়া পৰিয়াল আছে, তেওঁলোকৰ ক্ষেত্ৰতো ভাবক আৰু তেওঁলোককো যি ন্যায় আছে তেওঁলোককো ন্যায় প্ৰদান কৰক। আপোনাৰ 12 আৰু 13 যি চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে এটা ৰায়দান প্ৰদান কৰিছিল। এই ক্ষেত্ৰত অসম চৰকাৰখনে আমাৰ গৃহৰক্ষীৰ ক্ষেত্ৰত কিয় আমাক যি নিয়মীয়াকৰণ কৰে, অসম চৰকাৰৰ সঠিক ক'ত আছে? আমি কি অসমৰ আমি খিলেঞ্জীয়া, আমি ভূমিপুত্ৰ সন্তান নহয় জানো? তেওঁক আজি প্ৰশ্ন কৰিবলৈ যে আমি এই ধৰ্ণাস্থলীৰ পৰা তেখেতক আমি দাবী জনাইছোঁ অতি সোনকালে আমাৰ যি এটা মানে ভৱিষ্যতৰ
আপুনি অসমৰ গৃহৰক্ষী জনসকলৰ এটা স্থায়ী সমাধানৰ মানে এটা পদক্ষেপ গ্ৰহণ কৰক আৰু নহ'লে ইয়াত কৰি আমি ভৱিষ্যতে ভয়াৱহ আন্দোলন বা আমি আত্মহত্যা দিবলৈ আমি বাধ্য হ'ম কাৰণ জীয়াই থাকি আমাৰ কি লাভ আছে আমাৰ ল'ৰা ছোৱালী আমাক প্ৰশ্ন কৰে আপুনি দেউতা আপুনি পুলিচত চাকৰি কৰে নে আপুনি কি কৰে কাৰণ আমাৰ এবাৰ কেতিয়া আমি মানে তাৰ কোনো নিশ্চয়তা নাই টোটেল ডিপাৰ্টমেণ্টবিলাক ইনক্ৰিমেণ্ট কৰি আজি ৰেগুলাৰ কৰি দিয়া হৈছে পাৰ্মানেণ্ট কৰি দিয়া হৈছে কিন্তু হোমগাৰ্ড যেনেকৈ আছিল তেনেকৈ থাকিলে 2015 চনত এমেণ্ডমেণ্টৰ নামত আমাক আৰু মানে আমাৰ 60 বছৰ আছিলে আমাৰ বয়সৰ সময়সীমা সেইটো 55 বছৰ কৰি দিছে আৰু অনলাইন ছফ্টৱেৰৰ নামত এটা মানে ইমান ডাঙৰ এটা বস্তু আমাৰ ওপৰত জাপি দিছে যিহেতু আমি হোমগাৰ্ডত মৰিবলগীয়া বাধ্য হৈছোঁ আন্দোলন কৰিবলগীয়া বাধ্য হৈছোঁ তাৰ ভিতৰত এনেকুৱা হৈছে আপোনালোকে গম পাইছে 2023ত বৰাকবেলিৰ কৰিমগঞ্জত 2জন হোমগাৰ্ড ল'ৰাই জোৱানে 44 কোটি টকাৰ ড্ৰাগছ ধৰিলে এই 2জন ল'ৰাই অনুপম মালাকাৰ আৰু জছিমুদ্দিন কিন্তু এই 2জন ল'ৰাই এতিয়ালৈকে চৰকাৰী সাহায্য অকলে 50,000 টকা সিহঁতক ইনচেণ্টিভ দিয়া হৈছিল কিন্তু চৰকাৰী চাকৰি দিয়া নাই সিহঁতক আশ্বাস দিয়া হৈছিল কিন্তু এতিয়ালৈকে হোৱা নাই আৰু এই যে COVID-19ৰ সময়ত আমাৰ কাছাৰত 5জন ল'ৰা COVID-19ৰ যুদ্ধ অৱস্থাত এক্সপায়াৰ্ড হৈছে এতিয়ালৈকে সিহঁতৰ পৰিয়ালত 1 টকাও এক্সপেনশ্যন হিচাপে চৰকাৰে ঘোষণা কৰা নাই ইয়া দিয়া নাই আজিৰ আপোনালোকৰ জৰিয়তে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিবিলাক অন্ততপক্ষে যিবিলাক মানুহ এক্সপায়াৰ্ড হৈছে সিহঁতৰ পৰিয়ালৰ কথা চিন্তা কৰি সিহঁতৰ পৰিয়ালক কিছুমান হ'লে ফাইনেন্সিয়েল এছিষ্টেন্স যদি ঘোষণা কৰে তেতিয়াহ'লে আমি আৰু আজিৰ আগৰ জৰিয়তে আমি আকৌ মানে ভাবাৰ অনুৰোধ কৰিছোঁ যাতে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট এমেণ্ডমেণ্ট কৰি ৰেগুলাৰাইজ কৰি দিয়া হৈছে আমাকো এনেকৈ ৰেগুলাৰাইজ কৰি দিয়াৰ ব্যৱস্থা কৰক ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।